তোমালোকে মোৰ মাতটো শুনি আছা চাগে? মই এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ কুৱেশ্যন নম্বৰ 16। আমি আগৰ ক্লাছত কুৱেশ্যন নম্বৰ 14লৈকে কৰিছিলোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 15 কৰিব লগা হৈছে আপোনাৰ, কিন্তু 15টো আমি অলপ পাছত কৰিম। এতিয়া আমি কুৱেশ্যন নম্বৰ 16টো কৰিব। 16টোত চাবা কি দিয়া আছে। কুৱেশ্যন নম্বৰ 16ত লিমিট এক্স টেন্স টু 0 দিয়া আছে। লিমিট এক্স টেন্স টু 0। লিমিট এক্স টেন্স টু 0 আছে আৰু ওপৰত আছে ইয়াত cos এক্স আৰু তলত কি আছে পাই মাইনাছ এক্স। তলত আছে পাই মাইনাছ এক্স। তো আমি সলিউশ্যনত ডাইৰেক্টলি কি কৰিব পাৰোঁ, ভেলু পুট কৰিব পাৰোঁ। লিমিট এক্স টেন্স টু 0 লিখিলোঁ, cos এক্স আছে ডিভাইডেড বাই পাই মাইনাছ এক্স। আৰু এক্স টেন্স টু 0 যিহেতু আছে আমি ডাইৰেক্টলি বহাই চাওঁচোন কি হয়, cos 0 বাই পাই মাইনাছ 0। তোমালোকে cos 0ৰ ভেলুটো জানা। cos 0 মানে হৈছে কিমান? 1। গতিকে cos 0ৰ ঠাইত কি আহিব? 1 আহিব আৰু তলত পাই মাইনাছ 0 আছে, গতিকে সেইটো হ'বগৈ পাই। এইটোৱে হ'ব আমাৰ কুৱেশ্যন নম্বৰ 16ৰ এনচাৰ। তোমালোকে লিখি লোৱা। ঠিক আছে, আমি কুৱেশ্যন নম্বৰ এতিয়া 17লৈ গৈছোঁ। 17ত চাবা। 17টোত আমি দুটামান নতুন কনচেপ্ট অকণমান পঢ়িব লাগিব। নতুন বুলি নহয়, তোমালোকে পাইছা, খালি সেইখিনি আমি আকৌ অকণমান ৰিভাইজ কৰিম। 17ত কি আছে? লিমিট এক্স টেন্স টু 0 আছে। লিমিট এক্স টেন্স টু 0 আছে। তাৰপাছতে ওপৰত cos 2x আছে, cos 2x মাইনাছ 1 আৰু তলত আছে cos x মাইনাছ 1 এনেকৈ আছে। এতিয়া ভেলু পুট কৰি চাওঁ ডাইৰেক্টলি। ভেলু পুট কৰিলে কি হ'ব? cos 0, কাৰণ cos 2 into 0 লিখিব লাগিব ন। 2 into 0 মানে 0 হ'ব, cos 0 মাইনাছ 1 আৰু তলতো আহিব cos 0 মাইনাছ 1। কিন্তু কথাটো হ'ল cos 0 মানে হৈছে 1, 1 মাইনাছ 1 আৰু তলত আহিব 1 মাইনাছ 1, 1 মাইনাছ 1 কি হ'বগৈ? 0/0 আৰু 0/0 মানে কি হয়? ইনডিটাৰমিনেট হয়। ইনডিটাৰমিনেট। এতিয়া আমি এইটোক অলপ চিম্প্লিফাই কৰিব লাগিব। চিম্প্লিফাই কেনেকৈ কৰিম চাবা। আমি কিছুমান হাফ এংগল ফৰ্মুলা লগাব লাগিব। এই ফৰ্মুলাবোৰ আমি কি হয় চাম এতিয়া ৰ'বা। তোমালোকে cos 2x এই পাৰ্টটোক ব্ৰেক কৰিব লাগিব। এই পাৰ্টটোক যদি ব্ৰেক কৰোঁ কি হয় তোমালোকে ভালকৈ চাবা। আমি লিখি লৈছোঁ, এই পাৰ্টটো লিখিছোঁ। এতিয়া লিমিটটো নিলিখোঁ, এইটো আমি চিম্প্লিফাই কৰি ল'ম। মানে এই পাৰ্টটো চিম্প্লিফাই কৰিম, তাৰপাছত আমি লিমিট বহুৱাম। cos 2x মাইনাছ 1 লিখিলোঁ, cos 2x মাইনাছ 1 আৰু তলত আহিলে cos x মাইনাছ 1। এতিয়া তোমালোকে cos 2x মানে কি হয় নিশ্চয় জানা। চাবা ভালকৈ দেই। তোমালোকে আগতে cos a প্লাছ b পাইছিলা। cos a প্লাছ b। cos a প্লাছ b তোমালোকে কি লিখিছিলা আগতে? cos a ইনটু cos b মাইনাছ sin a ইনটু sin b এনেকৈ লিখিছিলা। কিন্তু আমি যদি cos a প্লাছ a কৰি দিওঁ, cos a প্লাছ a, cos a প্লাছ a হ'লে কি হ'ব? cos a ইনটু cos a, cos a ইনটু cos a মাইনাছ sin a ইনটু sin a। তেতিয়া আমি কি পাম? তেতিয়া আমি পাম cos a প্লাছ a মানে কি হ'ব? a প্লাছ a মানে টুৱাইছে লিখিব পাৰোঁ। cos 2a ইকুৱেল টু cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a। আমি এনেকৈ লিখিব পাৰোঁ। এইখিনিলৈকে তোমালোকৰ পূৰা ক্লিয়াৰ হৈছে। এতিয়া চাবা, cos 2a ৰ ঠাইত আমিতো cos 2xও লিখিব পাৰোঁ। cos 2x, cos 2x লিখিলে কি হ'ব? ইয়াত আহিব a ৰ ঠাইত x আহিব, cos স্কুৱেৰ x মাইনাছ sin স্কুৱেৰ x, হয়নে? কিন্তু ইয়াক আমি আৰু বেলেগ কেইটামান এক্সপ্ৰেশ্যনতো প্ৰকাশ কৰিব পাৰোঁ। যেনেকৈ তোমালোকে এটা কথা জানা, cos স্কুৱেৰ x প্লাছ sin স্কুৱেৰ x, এইটো সকলোৱে জানা। cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা পাইছিলা 1 বুলি। গতিকে cos স্কুৱেৰ x প্লাছ sin স্কুৱেৰ xও কি হ'ব? 1 হ'ব। ইয়াত যদি আমি cos স্কুৱেৰ xৰ ভেলু উলিয়াওঁ, cos স্কুৱেৰ xৰ ভেলু উলিয়াওঁ, তেতিয়া আমাৰ কি ওলাব? 1 মাইনাছ sin স্কুৱেৰ x। আকৌ এইটোৰ পৰাই যদি আমি sin স্কুৱেৰৰ ভেলু উলিয়াওঁ, sin স্কুৱেৰ xৰ ভেলু উলিয়াওঁ, তেতিয়া আমাৰ কি ওলাব? 1 মাইনাছ cos স্কুৱেৰ x। এতিয়া চাবা, আমি যে cos 2x লিখি থৈছোঁ, এই cos 2xটো লিখিলোঁ, cos 2x। তাৰপাছত আমি কি কৰিলোঁ? cos স্কুৱেৰ xৰ ঠাইত আমি 1 মাইনাছ sin স্কুৱেৰ লিখিব পাৰোঁ। গতিকে 1 মাইনাছ sin স্কুৱেৰ x মাইনাছ sin স্কুৱেৰ x। 1 মাইনাছ sin স্কুৱেৰ x মাইনাছ sin স্কুৱেৰ x আমি কি পামগৈ? 1 মাইনাছ 2 sin স্কুৱেৰ x। গতিকে
এইটো এটা এক্সপ্ৰেশ্যন পালোঁ মানে আমি cos 2x কি কৰিছোঁ ইন টাৰ্মছ অফ চাইন লিখিছোঁ ইয়াত cos নাই আৰু অকল চাইনহে আছে দেখিছা ঠিক সেইদৰে আমি কি কৰিব পাৰোঁ cos 2x আমি cosতো প্ৰকাশ কৰিব পাৰোঁ অকল cosত cos 2x লিখিলোঁ লিখাৰ পাছত যিটো cos square x minus sin square x আছিলে এতিয়া sin square x ৰ ঠাইত আমি কি কৰিম 1 minus cos square x ভৰাই দিম যিহেতু sin square x মানে 1 minus cos square x হয় গতিকে cos 2x আছে cos square x লিখি ল'লোঁ cos square x minus দিলোঁ sin square x আছে sin square x ৰ ঠাইত আমি কি লিখিব পাৰোঁ 1 minus cos square x 1 minus cos square x এতিয়া চোৱা cos square x minus 1 plus এইটো মাইনাছে মাইনাছে প্লাছ হ'ব cos square x গতিকে আমি পালোগে কি 2 cos square x minus 1 এই পাৰ্টটো পালোঁ তোমালোকে আৰু এটা পাবা 10ৰ ক্ষেত্ৰত ইয়াত আমি কি কৰিছোঁ cos 2x অকল সাইনৰ ক্ষেত্ৰত এক্সপ্ৰেছ কৰিছোঁ ইন টাৰ্মছ অফ সাইন আৰু ইয়াত কি কৰিছোঁ আমি cos 2x অকল cos লৈ পেলাই এক্সপ্ৰেছ কৰিছোঁ আৰু এটা 10 লৈও পাবা 10 লৈ মই এইটো ডাইৰেক্ট লিখি দিছোঁ cos 2x is equal to 1 minus 10 square x 1 minus 10 square x divided by 1 plus 10 square x তোমালোকে এইখিনি পটাপট লিখি লোৱা মই অকমান ৰৈ দিছোঁ তোমালোকে লিখি লোৱা আমি তিনিটা পালোঁ cos 2x ইন টাৰ্মছ অফ সাইন পালোঁ ইন টাৰ্মছ অফ cos পালোঁ আৰু ইন টাৰ্মছ অফ কি পালোঁ আমি 10 পালোঁ এতিয়া আমি ইয়াৰ ভ্যালু উলিয়াব লাগে এই মই যেটো স্কয়াৰৰ ভিতৰত এতিয়া লিখিছোঁ এটো স্কয়াৰটো যে দিছোঁ ইয়াৰ ভ্যালু উলিয়াব লাগিব এটো কি হ'ব এতিয়া এই বক্সটোৰ ভিতৰত যেটো আছে তাৰ ভ্যালুটো কি হ'ব এটো আমি সিম্পলিফাই কৰিম cos 2x আছে ন ইয়াত তলত cos x আছে হেতু কাৰণে আমি cos 2x যোনটোত cosত প্ৰকাশ কৰা আছে আমি হেতু কৰিম sin নলওঁ tan নলওঁ আমি কি লম cos থকাটো লম গতিকে cos 2x আমি কি লিখিব পাৰো 2 cos square x minus 1 মানে এই পাৰ্টটো কি কৰিম এতিয়া cos 2x minus 1 divided by cos x minus 1 আছে ন আমি লিখি লৈছো cos 2x minus 1 divided by cos x minus 1 লিখিলো তাৰ পাছত cos 2x ৰ ভ্যালুটো ইন টাৰ্মছ অফ cos কি আছে চোৱা 2 cos square x minus 1 গতিকে আমি পুট কৰিছো 2 cos square x minus 1 cos 2x ৰ ভ্যালুটো 2 cos square x minus 1 কিন্তু ইয়াত আৰু এটা minus 1 আছে না হে minus 1 টো দিম আৰু ইয়াত তলত কি আছে cos x minus 1 আছে হেতু লিখিলো তাৰ পাছত 2 cos square x minus 1 minus 2 হৈ যাব 2 cos square x minus 2 হ'ব আৰু তলত আহিব cos x minus 1 2 cos square x minus 2 ইয়াত যদি 2 কমন লওঁ তেতিয়া আমাৰ থাকিব cos square x minus 1 আৰু তলত থাকিব cos x minus 1 হয় এতিয়া চোৱা cos square x minus 1 এটো আমি এনেকৈ লিখিব নোৱাৰো জানো cos square x minus 1 square বুলি লিখিব পাৰো cos square x minus 1 square মানে কি হ'ব এটো a square minus b square ফৰ্মত আছে আৰু সেইটো আমি কি কৰিব পাৰো a plus b into a minus b ফৰ্মত লিখিব পাৰো গতিকে 2 আহিলে cos x plus 1 a plus b আৰু এটা হ'ব cos x minus 1 এটো মানে a minus b তলত cos x minus 1 দিলো কেনসেল কৰিলো এই দুটা কেনসেল কৰাৰ পাছত আমি কি পালো 2 থাকিলে ব্ৰেকেটৰ বাহিৰত 2 cos x আৰু ব্ৰেকেটৰ ভিতৰত যদি সোমোৱাই দিও তেতিয়া আমি +2 লিখিব পাৰিম গতিকে আমি এই এক্সপ্ৰেছনটোৰ ভ্যালুটো কি পাইছোগে এটো পাইছোগে হয় এটো পালো এটোৰ ভ্যালু আমি এটো পাইছো তেতিয়া হলে এতিয়া কি হ'ব চোৱা আমি লিমিট এপ্লাই কৰিম আমি লিমিট কৰিম লিমিট x টেন্ডস টু 0 আছে কোৱেশ্চনটো যেটো আছিল আমি হেতু কৰিম cos 2x minus 1 divided by cos x minus 1 এতিয়া কি হ'ব cos 2x minus 1 divided by cos x minus 1 তাৰ ভ্যালুটো আমি পাইছো 2 cos x plus 2 এটো আমি বহুৱাই দিম লিমিট x tends to 0 2 cos x plus 2 এতিয়া ভুলটো আমাৰ 0/0 ফৰ্মত নাহে আমি ডাইৰেক্টলি ভ্যালু পুট কৰো তেতিয়া কি পাম 2 into cos 0 plus 2 আৰু cos 0 ৰ ভ্যালু সকলোৱে জানা 1 গতিকে 2 into 1 plus 2 2 into 1 plus 2 মানে 2 plus 2 আলটিমেটলি আমি কি পামগে ৰিজাল্টটো পাম 4 এটোই হৈছে আমাৰ question number 17 ৰ answer question number 17 ৰ answer হৈ গল এতিয়া আমি যাম question number 18 লৈ question number 18
এইটো লিখি লোৱা তোমালোকে। মই বেছি দেৰি নৰখোঁ, তোমালোকৰ যদি লিখি নহয় তেতিয়া তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, পাছত লিখিব পাৰিবা বা তোমালোকে নিজেও ছল্ভ কৰিব পাৰিবা। এতিয়াতো বুজি পালাই সকলোখিনি। যদি থাকিও গৈছে সেইখিনি তোমালোকে অলপ জেগা এৰি যাবা, তাৰ পাছতে নিজেই ছল্ভ কৰিব পাৰিবা সেইটো। এতিয়া আমি কুৱেশ্যন নম্বৰ যাওঁ 18লৈ, ঠিক আছে। 18 চোৱা। 18ত এনেকৈ আছে, লিমিট এক্স টেন্স টু 0। তাৰ পাছতে তলত আছে বি ইনটু চাইন এক্স, বি ইনটু চাইন এক্স, বিটো এটা কনষ্টেণ্ট হয়। আৰু ওপৰত আছে এ ইনটু এক্স প্লাছ এক্স ইনটু কছ এক্স, এনেকৈ আছে। আমি সলিউশ্যনত ডাইৰেক্টলি যদি ভেলু পুট কৰোঁ, ফাৰ্ষ্টতে কৰি চাব লাগিব ইনডিটাৰমিনেট ফৰ্ম হয়নে নহয়। আমি চাওঁ এ ইনটু 0 প্লাছ এক্স টেন্স টু 0 যিহেতু আছে, আমি এক্সৰ ঠাইত 0 পুট কৰিছোঁ, এ ইনটু 0 প্লাছ 0 ইনটু কছ 0। আৰু তলত কি আহিব, বি ইনটু চাইন 0। এতিয়া চোৱা, এ ইনটু 0 মানে 0, 0 ইনটু কছ 0 মানেতো 1 হয়, কিন্তু 0 ইনটু 1 মানে আল্টিমেটলি আমি 0 পাম। আৰু তলত কি আহিব, বি আছে কিন্তু চাইন 0, চাইন 0 ভেলুটো হয় 0, গতিকে বি ইনটু 0 আল্টিমেটলি 0। গতিকে 0/0 ফৰ্মতে এইটো আহিলে, সেইকাৰণে এইটো কি হ'ব, ইনডিটাৰমিনেট ফৰ্ম হ'ব, ইনডিটাৰমিনেট ফৰ্ম। আৰু এতিয়া আমি ইনডিটাৰমিনেট ফৰ্ম বুলি লিখি থ'লে নহ'ব, এইটো ছল্ভ কৰিব লাগিব। ছল্ভ কৰিম কেনেকৈ, এতিয়া চোৱা ছল্ভ কৰিম কেনেকৈ। আমি ডাইৰেক্টলি লিমিট ল'ম, লিমিট এক্স টেন্স টু 0 লিখিলোঁ, এ এক্স প্লাছ এক্স কছ চাইন এক্স এনেকৈ আছে, এ এক্স প্লাছ এক্স কছ এ এক্স প্লাছ এক্স কছ এক্স আছে, আৰু কি আছে তোমাৰ বি চাইন এক্স, তলত আছে বি চাইন এক্স। এতিয়া আমি ওপৰৰ পাৰ্টটোত যদি চাওঁ, ইয়াতো এক্স এটা পূৰণ হৈ আছে, ইয়াতো এক্স এটা পূৰণ হৈ আছে, গতিকে সেই এক্সটো আমি কমন ল'ম, সেই এক্সটো আমি কমন ল'ম। ইকুৱেলটো চাবা কি হ'ব, লিমিট টেন্স টু 0 লিখিলোঁ, ইয়াত এক্সটো যদি কমন লওঁ থাকিব আমাৰ এ প্লাছ কছ এক্স, আৰু তলত বি চাইন এক্স আছে। এতিয়া চাবা চাইন এক্সত আমি যদি আইডেণ্টিটি এপ্লাই কৰিবলৈ হয়, ট্ৰিগোনমেট্ৰিক আইডেণ্টিটি, তেতিয়াহ'লে কি লাগে আমাক, চাইন এক্স ডিভাইডেড বাই এক্স লাগে ন। চাইন এক্স ডিভাইডেড বাই এক্স লাগিব, মানে এনেকুৱা হ'ব লাগিব, লিমিট এক্স টেন্স টু 0 থাকিব লাগিব, আৰু চাইন এক্স ডিভাইডেড বাই এক্স হ'ব লাগিব। কিন্তু ইয়াত অকল চাইন এক্স আছে, সেইটো কাৰণে আমি কি কৰিম, চাইন এক্স বাই এক্স কৰি ল'ম, বি ইনটু চাইন এক্স ৰাখিলোঁ, তাৰ তলত কি পূৰণ কৰিম, তলত আমি এক্স এটা দি দিম, পূৰণ কৰা নহয় চৰি, তলত এক্স এটা দি দিম। এতিয়া এই এক্সটো নাইকিয়া কৰিবলৈ আমি এক্স এটা পূৰণ কৰি থ'ম, যাতে বেলেঞ্চ হৈ থাকে, তেতিয়া বি চাইন এক্সেই থাকিবগৈ, এক্স কটাকটি যাব, হয়নে। গতিকে সেইটো হ'ল। তাৰ পাছত আমি যাম নেক্সট ষ্টেপলৈ। নেক্সট ষ্টেপত কি হ'ব, লিমিট আছে, লিমিটটো এতিয়া আমি ওপৰে তলে এপ্লাই কৰিম, ওপৰতো এপ্লাই কৰি দিম আৰু তলতো এপ্লাই কৰিম। ওপৰত এপ্লাই কৰিলে আৰু তলত এপ্লাই কৰিলে কি হ'ব চাবা, খালি ইয়াতে আৰু এটা কথা আছে, আমি চিম্প্লিফিকেশ্যন ইয়াত আৰু অকণমান কৰি দিব পাৰোঁ। এনেকৈ কৰিব পাৰোঁ, ইয়াত এটা এক্স আছে ন, এই এক্সটো আৰু এই এক্সটো আমি কেঞ্চেল কৰিব পাৰোঁ, হয়। তেতিয়াহ'লে কি থাকিব, ইয়াত আমাৰ থাকিব লিমিট এক্স টেন্স টু 0, সেইটো আছে। তাৰপাছত ওপৰত আছে এ প্লাছ কছ এক্স, এ প্লাছ কছ এক্স, আৰু তলত আছে বি ইনটু চাইন এক্স ডিভাইডেড বাই এক্স। এতিয়া এইটো এটা ডিভিজন পাৰ্ট আছে ন, ওপৰত এটা তোমাৰ পাৰ্ট আছে আৰু তলত এটা পাৰ্ট আছে, গতিকে দুইটা পাৰ্টতে আমি লিমিট এপ্লাই কৰিব পাৰোঁ। প্ৰপাৰ্টিখিনি পঢ়িছিলোঁ, লিমিটটো ওপৰতো এপ্লাই হৈ যায়, তলতো এপ্লাই হৈ যায়, গতিকে আমি সেই কামটো কৰিম। সেই কামটো কৰিলে কি হ'ব চোৱা, ইয়াত লিমিট আহিব, লিমিট এক্স টেন্স টু 0 আছিলে, ইয়াতো আহিব তলত, তেতিয়া লিমিট এক্স টেন্স টু 0। খালি ওপৰৰ পাৰ্টত কি আছে আমাৰ, এ প্লাছ কছ এক্স আছে, এ প্লাছ কছ এক্স, আৰু তলত কি আছে, তলত আছে আমাৰ বি ইনটু চাইন এক্স ডিভাইডেড বাই এক্স, এনেকৈ আছে। এতিয়া আমি ওপৰৰ লিমিটটো কি কৰিম, ইয়াত যিহেতু এ আছে প্লাছ কছ এক্স আছে, দুইটাতে এপ্লাই কৰিম। এপ্লাই কৰিলে কি হ'ব চাবা, লিমিট এক্স টেন্স টু 0 এ আহিব, প্লাছ লিমিট এক্স টেন্স টু 0 কছ এক্স আহিব, হয়।
আৰু তলত বিটোতো এটা কনষ্টেণ্ট হয়, বিটো আমি লিমিটৰ বাহিৰত উলিয়াই আনিব পাৰোঁ। বি ইনটু লিমিট এক্স টেন্স টু 0 sin x ডিভাইডেড বাই এক্স এনেকৈ আহিলে। এতিয়া চোৱা, কনষ্টেণ্ট এটাৰ যেতিয়া লিমিট লওঁ তেতিয়া আমি সদায় কি পাওঁ, আমি আকৌ কনষ্টেণ্টটোৱে পাওঁ। এটোৰ আমি লিমিট লৈছোঁ, এৰ লিমিট লৈছোঁ ন, এৰ লিমিট ল'লে আমি কি পাম, আকৌ সেই এটোৱে পাম, কনষ্টেণ্টটোৱে পাম। গতিকে এ থাকিব ইয়াত, প্লাছ কি হ'ব, লিমিট এক্স টেন্স টু 0 cos x, লিমিট এক্স টেন্স টু 0 cos x। ডাইৰেক্টলি যদি আমি ভেলু পুট কৰোঁ, ডাইৰেক্টলি ভেলু পুট কৰিলে কি পাম ইয়াত, এক্সৰ ভেলু 0 পুট কৰিলে cos 0 আহিব, cos 0 মানে কি লিখিব পাৰোঁ আমি 1 লিখিব পাৰোঁ। আৰু তলত চোৱা, বি আছে লিমিট এক্স টেন্স টু 0 sin x বাই এক্স, মানে ইয়াত কি এপ্লাই হ'ব, আইডেণ্টিটি এপ্লাই হ'ব, লিমিট এক্স টেন্স টু 0 sin x বাই এক্স, ইয়াৰ ভেলুটো হ'ব 1, গতিকে বি ইনটু 1 পাম। সেইকাৰণে আমাৰ এনচাৰটো কি আহিব, a প্লাছ 1 ডিভাইডেড বাই, এইটোৱে হ'ব আমাৰ এনচাৰ। তাৰ পাছতে আমি যাম কুৱেশ্যন নম্বৰ 19। কুৱেশ্যন নম্বৰ 19টো চাবা, চোৱা, লিমিট x টেন্স টু 0 x ইনটু sec x এনেকৈ আছে। এতিয়া sec x আমি ভেলু পুট কৰিম, ভেলু পুট কৰিলে কি হ'ব চাবা, কি ওলাব, x টেন্স টু 0 এইটোতো 0 আছে, x আছে মানে xৰ ঠাইত 0 আহিব, ইনটু sec 0, sec 0 মানে কি হয়, sec 0 মানে হৈছে 0, গতিকে আমি কি পাম, sec 0 মানে হ'ব 1। তোমালোকে চোৱা, sec 0 এইটোকে আমি কি কৰিব পাৰোঁ, 1 বাই cos 0 লিখিব পাৰোঁ ন, sec আৰু cos ৰিলেটেড হয়, 1 বাই cos 0 মানে হৈছে 1 বাই 1, গতিকে sec 0 মানেও কি হ'ব, 1 হ'ব। এতিয়া sec 0 মানে 1 লিখিলোৱে যেনিবা, 0 ইনটু 1 আছে, গতিকে আমি এনচাৰটো কি পাম, 0 পাম, এই হ'ব আমাৰ এনচাৰ। নেক্সট আহিব আমাৰ কুৱেশ্যন নম্বৰ 20। কুৱেশ্যন নম্বৰ 20লৈ যাওঁ, তাত কি আছে, লিমিট এক্স টেন্স টু 0 আছে sin ax প্লাছ bx ডিভাইডেড বাই ax প্লাছ sin bx এনেকৈ আছে। আৰু ইয়াত কেইটামান বস্তু নট ইকুৱেল টু 0 দিয়া আছে, a, তাৰপাছতে b, তাৰপাছতে a প্লাছ b, এইকেইটা 0 হ'ব নোৱাৰে বুলি দিয়া আছে, a 0 হ'ব নোৱাৰে, b 0 হ'ব নোৱাৰে, আৰু a প্লাছ b 0 হ'ব নোৱাৰে। এতিয়া আমি ডাইৰেক্টলি ইয়াত যিহেতু চাইনে আছে গোটেইকেইটা, গতিকে চাইনৰ যিটো আইডেণ্টিটি আমি সেইটো এপ্লাই কৰিবই লাগিব ইয়াত, সেইটোকে আমি কৰি চাম। এতিয়া ফাৰ্ষ্টতে আমি কি কৰিম চোৱা, লিমিট এক্স টেন্স টু 0, আমি ডাইৰেক্টলি লিমিটটো এতিয়া সোমোৱাই নিদিওঁ, এক্স টেন্স টু 0 আছে, তাৰপাছতে sin ax প্লাছ bx আছে ন। এতিয়া আমি কি কৰিম, আমি কি কৰিব লাগিব চাবা, sin ax বাই ax কৰি দিম, যিহেতু sin ax, চাইনৰ লগত ax আছে, গতিকে ডিভাইডেড বাই ax এটা পাৰ্ট থাকিব লাগিব। sin ax বাই ax কৰিলোঁ, কিন্তু আমি ax এটা আৰু মাল্টিপ্লাই কৰি থ'ব লাগিব, পূৰণ কৰি থ'ব লাগিব, প্লাছ bx সেইটো তেনেকৈ থাকিলে, আৰু ইটো পাৰ্টটো একেই হ'ব, ইটো পাৰ্টত কি হ'ব চাবা, ax প্লাছ sin bx আছে নহয়, বাই কি কৰি দিম, আমি bx কৰি দিম। ইয়াত এতিয়া চাইনৰ লগত bx আছে, গতিকে আমি ডিভাইডেড বাই bx কৰিব লাগিব, আৰু ইনটু কি হৈ যাব, ইনটু আমি bx কৰিম, যাতে ভেলুটো একেই থাকে, bx কটা কটি যাব, আকৌ sin bx থাকিব, হয়নে? গতিকে এইখিনিলৈকে তোমালোকৰ একো ডাউট থাকিব নালাগে। তাৰপাছতে আমি কি কৰিম এতিয়া, তাৰপাছতে আমি এপ্লাই কৰিম লিমিট এপ্লাই কৰিম এতিয়া ওপৰতো আৰু লগতে তলতো। ওপৰত যদি এপ্লাই কৰোঁ তেতিয়া কি হ'ব চাবা, লিমিট এক্স টেন্স টু 0, বাকী সেই পাৰ্টটো থাকিব, ax আছে, ইনটু sin ax বাই ax, আৰু লগত কি আছে, প্লাছ bx, সেই পাৰ্টটো আছে। তলত কি আহিব, একেই, লিমিট এক্স টেন্স টু 0 ax প্লাছ sin bx ডিভাইডেড বাই bx ইনটু কি হ'ব, bx, এইটো ব্ৰেকেটৰ ভিতৰত সোমোৱাই দিয়া গোটেই পাৰ্টটো, কাৰণ গোটেই পাৰ্টটোৰ ওপৰতে কি হ'ব, লিমিট এপ্লাই হ'ব, সেইটো কাৰণে যদি ব্ৰেকেট নিদিওঁ তেতিয়া আমাৰ ভুল হৈ যাব।
এতিয়া ব্ৰেকেট দিলোঁ মানে কি বুজালে এই পাৰ্টটোৰ লগত আৰু এই পাৰ্টটোৰ লগত এই পাৰ্টটোৰ লগত আৰু এই পাৰ্টটোৰ লগত গোটেইকেইটাতে কি হৈ আছে লিমিট এপ্লাই হৈ আছে এতিয়া সেই লিমিটখিনি আমি এপ্লাই কৰিব লাগিব লিমিট এপ্লাই কৰিলে কি পাম চাবা আমি লিমিট লিখিলোঁ লিমিট x টেন্স টু 0 আছে এতিয়া চোৱা লিমিট x টেন্স টু 0 লিখিছোঁ ax ইনটু sin ax বাই ax এই পাৰ্টত আমি এপ্লাই কৰোঁ ax ইনটু sin ax ডিভাইডেড বাই ax এইটো আমি ব্ৰেকেটৰ ভিতৰত ভৰাই দিলোঁ মানে ফাৰ্ষ্ট পাৰ্টটোৰ ওপৰত আমি লিমিট এপ্লাই কৰিলোঁ প্লাছ লিমিট x টেন্স টু 0 ইয়াত কি আছিলে অকল bx আছিলে প্লাছৰ পাছত bx আছিলে গতিকে সেইকাৰণে এইখিনিত আমি কি লিখিম bx লিখিম এইটো হৈ গ'ল আৰু তলত কি আছিলে লিমিট x টেন্স টু 0 দুটা পাৰ্ট আছে ন প্লাছ দি পেলাই দুটা ছেপাৰেট পাৰ্ট আছে x টেন্স টু 0 ইয়াত ax আছে গতিকে আমি ax লিখিলোঁ প্লাছ লিমিট x টেন্স টু 0 bx আছিলে bx ইনটু sin bx ডিভাইডেড বাই bx এতিয়া চোৱা আমি ডিফাৰেণ্টলি লিমিট এপ্লাই কৰিম ফাৰ্ষ্ট পাৰ্টটোতো ছেকেণ্ড পাৰ্টটোতো ফাৰ্ষ্ট পাৰ্টটোত যেতিয়া কৰিম ওপৰৰ পাৰ্টটোত যেতিয়া কৰিম কি হ'ব চাবা লিমিট x টেন্স টু 0 দিলোঁ ax আহিলে ইনটু লিমিট x টেন্স টু 0 দিলোঁ এই পাৰ্টটোত এপ্লাই হ'ব sin ax বাই ax sin ax ডিভাইডেড বাই ax হ'ল তাৰ পাছতে চোৱা এই পাৰ্টটো আছিলে এইটো তেনেকৈ লিখি থওঁ লিমিট x টেন্স টু 0 bx তলত যদি চাওঁ লিমিট x টেন্স টু 0 ax আছে লিমিট x টেন্স টু 0 ax আছে প্লাছ লিমিট x টেন্স টু 0 bx ইনটু sin bx বাই bx আছে গতিকে আমি সেইটো আকৌ এপ্লাই কৰিম লিমিট x টেন্স টু 0 bx লিখিলোঁ ইনটু দিলোঁ লিমিট x টেন্স টু 0 sin bx ডিভাইডেড বাই bx এতিয়া এটা কথা হ'ল ইয়াত sin bx বাই bx আছে খালি x টেন্স টু 0 হে আছে মানে sin ax বাই ax আছে ইয়াত x টেন্স টু 0 আছে আকৌ ইয়াত আছে sin bx বাই bx x টেন্স টু 0 এতিয়া আমি এটা কথা কৰিব পাৰোঁ since x টেন্স টু 0 therefore ax also tends to 0 and bx also tends to 0 গতিকে ইয়াত কি আহিব ইয়াত এনেকুৱা হ'ব চোৱা লিমিট x tends to 0 ax into limit ax tends to 0 লিখিম এতিয়া যেহেতু ওপৰৰ পাৰ্টত ax tends to 0 আছে সেইটো কাৰণে আমি এইটো কৰিম ax tends to 0 লিখিলোঁ sin ax by ax এতিয়া আহি গ'ল আইডেণ্টিটি ফৰ্মত প্লাছ লিমিট x tends to 0 bx আৰু তলত কি আহিব লিমিট x tends to 0 ax প্লাছ লিমিট x tends to 0 bx এইখিনিলৈকে ঠিকে আছে ইনটু কি কৰিম ইনটু লিমিট এই পাৰ্টটো ইয়াত bx যিহেতু আছে সেইটো কাৰণে আমি ইয়াত কি কৰি দিম bx কৰি দিম bx tends to 0 sin bx divided by bx হৈ গ'ল এতিয়া চাবা এতিয়া এই পাৰ্টটো 1 হৈ যাব আৰু এই পাৰ্টটো 1 হৈ যাব হয়নে এই দুটা পাৰ্ট যদি 1 হয় তেতিয়া কি হ'বগে চাবা এই দুটা পাৰ্ট যদি 1 হয় তেতিয়া কি হ'ব আমাৰ ওপৰত থাকিব এনেকে লিমিট x tends to 0 ax এই পাৰ্টটোতো 1 হৈ গ'ল গতিকে সেই পাৰ্টটো নাহে আৰু ইয়াত কি আছে লিমিট x tends to 0 bx প্লাছ লিমিট x tends to 0 bx আছে আৰু তলত যদি চাওঁ ইয়াত লিমিট x tends to 0 ax আছে এই পাৰ্টটোতো যাবগে আৰু x tends to 0 bx আছে লিমিট x tends to 0 ax প্লাছ লিমিট x tends to 0 bx এইটোক আমি এনেকৈও লিখিব পাৰোঁ লিমিট x tends to 0 ax প্লাছ bx আৰু তলৰ পাৰ্টটোকো আমি এনেকৈ লিখিব পাৰোঁ লিমিট x tends to 0 ax প্লাছ bx হয়নে এতিয়া ওপৰতো লিমিট এপ্লাই হৈ আছে তলতো লিমিট এপ্লাই হৈ আছে আমি লিমিটটো বাহিৰলৈ যদি উলিয়াই আনো
লিমিট x টেন্স টু 0 ax প্লাছ bx ডিভাইডেড বাই ax প্লাছ bx ax প্লাছ bx ডিভাইডেড বাই ax প্লাছ bx মানে কি ওলাব লিমিট x টেন্স টু 0 1 হ'ব এই পাৰ্টটো 1 হৈ যাব আৰু এটা কনষ্টেণ্টৰ যেতিয়া লিমিট লওঁ সেই তেতিয়া আমি কি পাওঁ আকৌ কনষ্টেণ্টটোৱে পাওঁ গতিকে ভেলুটো কি হ'বগৈ আমাৰ ভেলুটো ওলাবগৈ 1 তাৰপাছত আমি যাম কুৱেশ্যন নম্বৰ 21 কুৱেশ্যন নম্বৰ 21টো তোমালোকে চোৱা ভালকৈ লিমিট x টেন্স টু 0 আছে লিমিট x টেন্স টু 0 cosec x minus cot x এনেকৈ আছে cosec x minus cot x এতিয়া আমি সলিউশনত ডাইৰেক্টলি ভ্যালু পুট কৰোঁ যদি আমি ডাইৰেক্টলি ভ্যালু পুট কৰোঁ তেতিয়া আমি কি পাম cosec 0 minus cot 0 আৰু cosec 0 ৰ ভ্যালুটো হৈছে ইনফিনিটি cosec 0 ৰ ভ্যালুটো ইনফিনিটি আৰু cot 0 ৰ ভ্যালুটো হৈছে ইনফিনিটি এতিয়া ইনফিনিটি মাইনাস ইনফিনিটি মানে 0 নহয় আকৌ এই পাৰ্টটো হ'ব ইনভ্যালিড হেতু কথা মনত ৰাখিবা ইনভ্যালিড বা ইনডিটাৰমিনেট ঠিক আছে ইনফিনিটি মাইনাস ইনফিনিটি বা যদি ইনফিনিটি প্লাস ইনফিনিটিও থাকে মই কেইটামান ফৰ্ম লিখিয়ে দিছোঁ 0/0 যদি হয় তেতিয়া ইনডিটাৰমিনেট হয় ইনফিনিটি ডিভাইডেড বাই ইনফিনিটি থাকিলেও হয় আকৌ যদি ইনফিনিটি মাইনাস ইনফিনিটিও থাকে এই সব ফৰ্মবোৰ হৈছে ইনডিটাৰমিনেট ফৰ্ম এটো কাৰণে এটো ইনডিটাৰমিনেট হৈ যাব আৰু ইনডিটাৰমিনেট হলে আমি কি কৰিব লাগিব এটো সিম্পলিফাই কৰিব লাগিব গতিকে আমি ফাৰ্ষ্টতে cosec x minus cot x এই পাৰ্টটো সিম্পলিফাই কৰি লওঁ cosec x minus cot x আছে cosec x ৰ ঠাইত আমি লিখিব পাৰো 1/sin x আৰু cot x ৰ ঠাইত লিখিব পাৰো আমি cos x by sin x এনেকৈ লিখিব পাৰো হয়নে তো এতিয়া কি হ'ব তলত sin x আহিব আৰু ওপৰত থাকিলে 1 minus cos x ওপৰত থাকিলে 1 minus cos x এতিয়া আমি হাফ এংগল ফৰ্মুলা এপ্লাই কৰিব লাগিব হাফ এংগল ফৰ্মুলাবোৰ চাবা এটা আছে 1 plus cos x equal to 2 into cos square x by 2 2 into cos square x by 2 তাৰ পাছতে cos x minus 1 এটো আছে তোমাৰ minus 2 sin square x by 2 minus 2 sin square x by 2 আৰু এটা আছে 1 minus cos x 1 minus cos x যদি হয় তেতিয়া আমি পাওঁ 2 into sin square x by 2 আৰু লাষ্টত এটা আছে sin x equal to 2 into sin x by 2 into cos x by 2 এতিয়া এইখিনিৰ এক্সপ্লেনেশ্যনটো চাবলৈ তোমালোকে আই বটনত যাব পাৰা আই বটনত এটা ভিডিঅ' দিয়া আছে এই ভিডিঅ'টো চালে তোমালোকে গম পাই যাবা মই এই ভিডিঅ'টোত এক্সপ্লেইন কৰি নাথাকোঁ এতিয়া ইয়াত চাবা sin x আছে গতিকে sin x ৰ যেটো হাফ এংগল ফৰ্মুলা হেতু এপ্লাই কৰিম আৰু 1 minus cos x আছে 1 minus cos x ৰ যেটো sin থকা ফৰ্মুলা হেতু এপ্লাই কৰিম তেতিয়া কি হ'ব 1 minus cos x যে আছে 1 minus cos x ৰ ঠাইত আমি কি লিখিব পাৰো 2 into sin square x by 2 2 into sin square x by 2 আৰু sin x ৰ ঠাইত কি লিখিব পাৰো 2 into sin x by 2 into cos x by 2 এনেকৈ লিখিব পাৰো হয় তেতিয়া চাবা কি হ'ব 2 into sin square x by 2 যে আছে এটো লিখিলো 2 into sin square x by 2 কিন্তু sin square x by 2 টোক আমি এনেকৈ লিখিব পাৰো sin x by 2 into sin x by 2 এটো ভুল নহয় আৰু তলৰ পাৰ্টত কি আছে চাবা 2 into sin x by 2 into cos x by 2 2 into sin x by 2 into cos x by 2 sin x by 2 এটা পাৰ্ট আৰু ওপৰৰ এটা পাৰ্ট কেনসেল যাব ওপৰৰ তলৰ হয়নে ঠিক এই পাৰ্টটো কেনসেল কৰিব পাৰো তেতিয়া আমি কি পাম sin x by 2 into cos x by 2 sin x by 2 into cos x by 2 এটো কৰি দিও আমি sin x by 2 divided by cos x by 2 এটো আমি এনেকৈ ৰাখো এতিয়া এটো এনেকৈ ৰাখো তাৰ পাছত আমি ডাইৰেক্টলি লিমিট পুট কৰিম লিমিট x tends to 0 লিখিলো আমাক কোৱেশ্চনটোত কি দিয়া আছিল cosec x minus cot x এটো দিয়া আছিল হয়নে আৰু cosec x minus cot x ৰ ভ্যালুটো আমি এটো পাইছোগে sin x by 2
ডিভাইডেড বাই কছ এক্স বাই 2 গতিকে আমি লিমিট এক্স টেন্স টু 0 লিখি কি কৰিব পাৰোঁ sin x বাই 2 বাই cos x বাই 2 লিখিব পাৰোঁ sin x বাই 2 তাত আমি ডাইৰেক্টলি ভেলু পুট কৰিম এতিয়া এক্সৰ ভেলু পুট কৰিম sin 0 বাই 2 ডিভাইডেড বাই cos 0 বাই 2 sin 0 বাই 2 মানে sin 0 cos 0 বাই 2 মানে cos 0 sin 0 মানে হৈছে 0 cos 0 মানে হৈছে 1 গতিকে 0 বাই 1 যদি থাকে তেতিয়া 0ক আমি 1 এৰে ডিভাইড কৰিলে কি পাম এনচাৰটো 0 পাম এইটোৱে হ'ব আমাৰ কাৰেক্ট এনচাৰ এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 22 কুৱেশ্যন নম্বৰ 22 তো আমি অলপ বেলেগ ধৰণে কৰিম তোমালোকে চাবা এইটো কি দিয়া আছে প্ৰথমতে কি চোৱা লিমিট x টেন্স টু পাই বাই 2 দিয়া আছে x টেন্স টু পাই বাই 2 আৰু ইয়াত লিখা আছে tan 2x ডিভাইডেড বাই x মাইনাছ পাই বাই এনেকৈ আছে লিমিট x টেন্স টু পাই বাই 2 tan 2x ডিভাইডেড বাই x মাইনাছ পাই বাই 2 গতিকে এইটো আমি সলভ কৰিব লাগিব এতিয়া যদি ডাইৰেক্ট ভেলু পুট কৰোঁ তেতিয়া আমি কি পাম চোৱা তেতিয়া আমাৰ এনেকুৱা ধৰণৰ হ'ব tan 2x ৰ ঠাইত কি আহিব tan 2 ইনটু পাই বাই 2 আৰু x ৰ ঠাইত এতিয়া কি লিখিম x ৰ ঠাইত আমি লিখিম পাই বাই 2 আৰু মাইনাছ পাই বাই 2 আছে মাইনাছ পাই বাই 2 আহিবই গতিকে ওপৰত থাকিব 10 পাই আৰু তলত থাকিব 0 কিন্তু 10 পাই মানেও 0 হয় 10 পাই মানেও 0 আৰু তলত 0 আছে গতিকে 0 বাই 0 ফৰ্মত যদি আহে এইটো কি হৈ যাব এটা ইনডিটাৰমিনেট ফৰ্ম ইনডিটাৰমিনেট ফৰ্ম হয়নে গতিকে ইনডিটাৰমিনেট ফৰ্ম হ'লে আমি কি কৰিব লাগিব সিম্পলিফিকেশ্যন কৰিব লাগিব নহ'লে আইডেণ্টিটি এপ্লাই কৰিব লাগিব এতিয়া তাৰ কাৰণে এইটো আমি সলভ কৰিবলৈ হ'লে এটা ফৰ্মুলা আমি জানিব লাগিব tan 2x ৰ ভেলুটো tan 2x ৰ ভেলুটো এনেকুৱা হয় 2 ইনটু tan x ডিভাইডেড বাই 1 মাইনাছ tan স্কুৱেৰ x 1 মাইনাছ tan স্কুৱেৰ x এই বস্তুটো আমি এপ্লাই কৰিব লাগিব ইয়াত এতিয়া আমি কি কৰিম চাবা কুৱেশ্যনটোত চাবা দেই কুৱেশ্যনটোত কি আছে x টেন্স টু পাই বাই 2 আছে নহয় আমি কি কৰিম আমি ধৰি ল'ম আমি এনেকৈ ধৰিম লেট আমি ধৰিম x মাইনাছ পাই বাই 2 এই পাৰ্টটো চাবা টেন্সটো থকা তাত কি পাৰ্ট আছে x টেন্স টু পাই বাই 2 আছে নহয় সেইটো কাৰণে আমি x মাইনাছ পাই বাই 2 কি কৰি লৈছোঁ x মাইনাছ পাই বাই 2 ইকুৱেল টু h লিখি লৈছোঁ x মাইনাছ পাই বাই 2 ইকুৱেল টু h লিখি লৈছোঁ এতিয়া চাবা ইয়াত যদি আমি x ৰ ভেলুটো পাই বাই 2 পুট কৰোঁ x টেন্স টু পাই বাই 2 ইয়াত এতিয়া x টেন্স টু যদি পাই বাই 2 হয় তেতিয়া পাই বাই 2 মাইনাছ পাই বাই 2 কি হৈ যাব 0 হৈ যাব মানে h ৰ ভেলুটো 0 ওলাব বুজি পাইছা কি কৰিম চাবা x মাইনাছ পাই বাই 2 ইকুৱেল টু h আছে ন তেতিয়াহ'লে x ৰ ভেলুটো যদি পাই বাই 2 পুট কৰোঁ মাইনাছ পাই বাই 2 অলৰেডি আছে ইকুৱেল টু h আল্টিমেটলি h ৰ ভেলুটো কি ওলাব আমাৰ 0 ওলাব গতিকে x টেন্স টু পাই বাই 2 যেতিয়া হয় তেতিয়াহ'লে আমি লিখিব পাৰোঁ h টেন্স টু 0 কথাটো সেইটো x টেন্স টু পাই বাই 2 হ'লে h টেন্স টু 0 হৈ যাব এতিয়া x টেন্স টু পাই বাই 2 হ'লে h টেন্স টু 0 হৈ যায় আমি সেই কথাটো ভালকৈ গম পালোঁ হয়নে আমি কি কৰিম এতিয়া চোৱা আমি এতিয়া কি কৰিম x মাইনাছ পাই বাই 2 ইকুৱেল টু h ধৰি থোৱা আছে ইয়াৰ পৰা x ৰ ভেলুটো উলিয়াম x ইকুৱেল টু h প্লাছ পাই বাই 2 হ'ব হয়নে x ইকুৱেল টু h প্লাছ পাই বাই 2 হ'ল মানে xক ইন টাৰ্মছ অফ h এক্সপ্ৰেছ কৰিছোঁ য'ত x নাথাকে আৰু x ইকুৱেল টু xৰ ঠাইত আমি সেই পাৰ্টটো বহুৱাব পাৰিম তেতিয়া ত' x ইকুৱেল টু কি ওলালে h প্লাছ পাই বাই 2 কিন্তু আমাৰ কুৱেশ্যনটোত কি আছে চাবা আমাৰ কুৱেশ্যনটোত আছিলে লিমিট x টেন্স টু পাই বাই 2 আছে আৰু ইয়াত আছিলে tan 2x আমাৰ xটো নাই ন ইয়াত 2x আছে আৰু তলৰ পাৰ্টত x আছে বাৰু সেই কথাটো বেলেগ x মাইনাছ পাই বাই 2 আছে গতিকে আমি x ৰ ভেলুটো গম পালোঁ কিন্তু 2x ৰ ভেলুটোতো গম পাব লাগিব 2x ৰ ভেলুটো কি হ'ব 2x ৰ ভেলুটো 2x ইকুৱেল টু কি লিখিব পাৰোঁ আমি 2h প্লাছ পাই লিখিব পাৰোঁ বুজি পাইছা এইখিনি প্ৰব্লেম হোৱা নাই 2h প্লাছ পাই লিখিলোঁ এতিয়া আমি কি কৰিম এতিয়া আমি এই লিমিটটোলৈ যাওঁ এই লিমিটটোলৈ যদি যাওঁ তেতিয়া কি হ'ব চাবা
লিমিট x টেন্স টু π/2 আছে আৰু ইয়াত আছে tan 2x ডিভাইডেড বাই x মাইনাছ π/2 এইটো আছে। এতিয়া x মাইনাছ π/2 ঠাইত আমি কি লিখিব পাৰোঁ? x মাইনাছ π/2 ঠাইত লিখিব পাৰোঁ আমি, চাবা কি হ'ব এতিয়া। লিমিট লিখিলোঁ, x টেন্স টু π/2 যদি হয়, আগতে আমি অলপ আগতে কৰিছোঁ, যদি x টেন্স টু π/2 হয় তেতিয়াহ'লে আমি h টেন্স টু 0 কৰিব পাৰোঁ। সেইটো কাৰণে ইয়াত কি আহিব? h টেন্স টু 0। কেনেকৈ হৈ গ'ল? x টেন্স টু π/2 মানে h টেন্স টু 0। তাৰপাছতে tan 2x যিটো আছে, আমি লিখিব পাৰোঁ কি? tan 2h প্লাছ পাই লিখিব পাৰোঁ, বা পাই প্লাছ 2h লিখিব পাৰোঁ, কাৰণ 2xৰ ভেলুটো আমি পাই থৈছোঁ পাই প্লাছ 2h বুলি। গতিকে পাই প্লাছ 2h এইটো হৈ গ'ল। আৰু তলত x মাইনাছ π/2 আছে, x মাইনাছ π/2 মানে আমি কি ধৰি থৈছোঁ? h ধৰি থৈছোঁ। ইয়াত কি আহিব? h আহিব। এতিয়া তোমালোকে খালি ত্ৰিগোণমিত্ৰীৰ এটা ৰুল জানিব লাগিব। এইটো হৈছে ASTC ৰুল। ইয়াত এক্সিছৰ কথা পাইছা, এডাল হৈছে এক্স এক্সিছ আৰু এডাল হৈছে ৱাই এক্সিছ। এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, মানে প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক আৰু চতুৰ্থ চুক। এতিয়া tan পাই প্লাছ 2h, পাই প্লাছ 2h এংগলটো ক'ত থাকিব চাবা? পাই প্লাছ 2h এংগলটো থাকিব এইখিনিৰ পৰা এইখিনিলৈকেতো 180 ডিগ্ৰী হৈ গৈছে পাই, হয়নে? প্লাছ 2h যিটো আছে সেইটো ইয়ালৈকে আহিব, মানে এই কোৱাড্ৰেণ্টটোত ক'ৰবাত থাকিব। আৰু এই কোৱাড্ৰেণ্টটোত হয় tan পজিটিভ, মানে য'ত a লিখিছোঁ তাত অল পজিটিভ, অল ত্ৰিগোণমেট্ৰিক ৰেচিঅ'জ আৰ পজিটিভ। গতিকে চাইন, কছ, টেন, কট, কছেক, চেক চব পজিটিভ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত। যদি এংগলটো ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকে, মানে 45 ডিগ্ৰী হওক বা তোমাৰ 60 ডিগ্ৰী হওক, মানে 0ৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত হ'লে সেইখিনি চাইন হওক, কছ হওক পজিটিভ হ'ব। কিন্তু ছেকেণ্ড কোৱাড্ৰেণ্টত কি হয়? অকল চাইন আৰু চাইনৰ লগত ৰিলেটেড কছেক পজিটিভ হয়। তাৰপাছতে ইয়াত থাৰ্ডত হ'ব টেন আৰু কট পজিটিভ। গতিকে থাৰ্ডত যিহেতু টেন আৰু কট পজিটিভ হয়, সেইটো কাৰণে ইয়াত এইটোতো থাৰ্ড কোৱাড্ৰেণ্টত হয়, হয়নে? আমি এনেকৈ লিখিব পাৰিম এতিয়া টেন পাই প্লাছ 2h, টেন পাই প্লাছ 2h ইকুৱেল টু কি লিখিব পাৰোঁ? টেন 2h বুলি লিখিব পাৰোঁ, টেন 2h। গতিকে আমি পাম লিমিট h টেন্স টু 0 আৰু ইয়াত আহিব টেন 2h ডিভাইডেড বাই কি আছে? h আছে। এতিয়া ইয়াত h আছে, ওপৰত টেন 2h আছে, কিন্তু টেনৰ যোনটো তোমাৰ টেনৰ যিটো আইডেণ্টিটি আছিলে, টেনৰ আইডেণ্টিটিটো এনেকুৱা ধৰণৰ আছিলে, লিমিট x টেন্স টু 0 টেন এক্স ডিভাইডেড বাই x ইকুৱেল টু 1, এইটো আছিলে আইডেণ্টিটি। কিন্তু ইয়াত চোৱা, ইয়াত 2h আছে, এইখিনি 2h থাকিব লাগিব। 2h থাকিবলৈ হ'লে 2 এটা যদি দি দিওঁ, ইয়াতে 2 এটা মাল্টিপ্লাই হ'ব, আৰু 2টো যিহেতু কনষ্টেণ্ট হয়, সেই 2টো আমি ইয়াত লিখিব পাৰোঁ, হয়নে? আৰু ইয়াত h টেন্স টু 0 আছে, সেইটো আমি 2h টেন্স টু 0 কৰি দিলেই হ'ল। অৰ্থাৎ এনেকুৱা হ'ব 2 ইনটু লিমিট 2h টেন্স টু 0, আৰু ইয়াত টেন 2h ডিভাইডেড বাই কি আছে? 2h আছে। আমি ইয়াতে লিখি দিম চিন্স h টেন্স টু 0, যদি h টেন্স টু 0 হয় তেতিয়াহ'লে কি হ'ব? 2h টেন্স টু 0 হ'ব পাৰে। এতিয়া এই পাৰ্টটোৰ ভেলুটো হৈছে 1, ত্ৰিগোণমেট্ৰিক আইডেণ্টিটি ইউজ কৰি, হয়নে? গতিকে আমাৰ লাষ্টৰ ৰিজাল্টটো কি ওলাব? লাষ্টৰ ৰিজাল্টটো ওলাব আমাৰ 2 ইনটু 1, বা আল্টিমেটলি আমি ৰিজাল্টটো পামগৈ 2। এনচাৰটো হৈছে, এতিয়া তোমালোকৰ এটা জেগাত খেলি মেলি লাগিব পাৰে ASTC ৰুলটো। যিসকলৰ এডভান্স আছিলে সিহঁতৰতো প্ৰব্লেম নাই, সেইসকল ষ্টুডেণ্টৰ। কিন্তু যাৰ এডভান্স নাই সেইখিনিৰ প্ৰব্লেম হ'ব। সেইখিনিৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত, মানে মোৰ ক্লাছটোৰ যিটো ডেছক্ৰিপশ্যন আছে, সেই ডেছক্ৰিপশ্যনতে মই এটা ভিডিঅ'ৰ লিংক দিম, যিটো ASTC ৰুলৰ ওপৰত আছে কমপ্লিটলি। সেইখিনি চালে তোমালোকৰ ক্লিয়াৰ হৈ যাব, কোনটো কোৱাড্ৰেণ্টত পজিটিভ হয়, কোনটো নিগেটিভ হয়, তেনেকৈ চালে তোমালোকৰ একজেক্টলি ক্লিয়াৰ হৈ যাব বস্তুখিনি। এতিয়া আমি এটা কুৱেশ্যন এৰি থৈ গৈছিলোঁ, সেই কুৱেশ্যনটো কৰিবলৈ ষ্টাৰ্ট কৰিম। সেই কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15টো চোৱা, 15 নম্বৰ কুৱেশ্যন আমাৰ কি দিছে? 15 নম্বৰ কুৱেশ্যনত চাবা, লিমিট x টেন্স টু পাই দিয়া আছে, x টেন্স টু পাই, আৰু ইয়াত আছে চাইন পাই মাইনাছ x ডিভাইডেড বাই পাই ইনটু পাই মাইনাছ x। x টেন্স টু পাই থাকিলে, x টেন্স টু যদি 0 নাথাকে, পাই থাকে, বা x টেন্স টু π/2 তেনেকুৱা থাকিলে আমি জেনেৰেলি কি কৰোঁ? x মাইনাছ
পাই বা পাই মাইনাছ এক্স সেই পাৰ্টটো এইচ ধৰি লওঁ, যোনটো ধৰিলে আমাৰ সুবিধা হয়। ইয়াত চোৱা ভালকৈ, এক্স টেন্স টু পাই আছে, ইয়াত পাই মাইনাছ এক্স আছে, হয়নে? আৰু আগৰটোত চাবা, আগৰ যিটো কুৱেশ্যন আছিলে সেইটো চোৱা ভালকৈ, ইয়াত এক্স টেন্স টু পাই বাই 2 আছে, এক্স টেন্স টু 0 নাই, আৰু ইয়াত তলত চাবা এক্স মাইনাছ পাই বাই 2 আছে। মানে টেন্সটোত থকা যিটো পাৰ্ট সেই পাৰ্টটো আমি তলত পাইছোঁ, দেখা পাইছা? এক্স মাইনাছ পাই বাই 2 আছে। যিহেতু এক্স মাইনাছ পাই বাই 2 ইয়াত আছে, সেইটো কাৰণে কি কৰিছোঁ আমি, এক্স মাইনাছ পাই বাই 2 এইচ ধৰিছিলোঁ। বুজি পালা কথাটো? ইয়াত এক্স টেন্স টু পাই বাই 2 আছে, আৰু ইয়াত এক্স মাইনাছ পাই বাই 2 আছে, সেইটো কাৰণে আমি এক্স মাইনাছ পাই বাই 2 এইচ ধৰি লৈছিলোঁ। ইয়াত এতিয়া নেক্সট কুৱেশ্যনটোত চাবা, ইয়াত এক্স টেন্স টু পাই আছে, আৰু ইয়াত পাই মাইনাছ এক্স আছে, ইয়াতো পাই মাইনাছ এক্স আছে। গতিকে আমি কি ধৰিম? আমি কি ধৰিম? আমি পাই মাইনাছ এক্স ইকুৱেল টু এইচ ধৰিম। পাই মাইনাছ এক্স ইকুৱেল টু এইচ ধৰিম। যদি পাই মাইনাছ এক্স ইকুৱেল টু এইচ ধৰোঁ, তেতিয়াহ'লে ওলাই যাব কি? বাৰু এইটো ধৰাৰ আগতে আমি ডাইৰেক্ট ভেলুখিনি পুট কৰি চাওঁচোন। আগতে ডাইৰেক্ট ভেলুখিনি পুট কৰোঁ, এইটোতো ধৰিম বাৰু। ডাইৰেক্ট ভেলু পুট কৰিলে কি হ'ব? 0/0 ফৰ্মত আহে নে? আমি আগতে সেইটো চাই লওঁ। চোৱা, চাইন পাই মাইনাছ পাই ওপৰত হ'ল, আৰু তলত কি আছে? পাই ইনটু পাই মাইনাছ পাই। মানে ওপৰত আহিলে চাইন 0, তলত আহিলে পাই ইনটু 0, মানে 0/0 ফৰ্মত আহিলে। 0/0 মানে ইনডিটাৰমিনেট ফৰ্ম হৈ গ'ল। ইনডিটাৰমিনেট ফৰ্মত যেতিয়া আহিলে, এতিয়া আমি এপ্লাই কৰিব পাৰোঁ কি? লিমিট। যদি লিমিট এপ্লাই কৰিব খোজোঁ, তেতিয়াহ'লে আমি কি কৰিম? যিহেতু এক্স টেন্স টু পাই আছে, আৰু ইয়াত আমি পাই মাইনাছ এক্স দেখিছোঁ, এই ৰিলেশ্যনবোৰ চাবা হ'ল, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? ডাইৰেক্টলি পাই মাইনাছ এক্স টু এইচ ধৰি ল'ব পাৰোঁ। লেট পাই মাইনাছ এক্স ইকুৱেল টু এইচ। পাই মাইনাছ এক্স ইকুৱেল টু এইচ আছে। যদি এক্স টেন্স টু পাই হয়, এইচ কি হয় চাবা। ইফ এক্স টেন্স টু পাই, দেন এক্স টেন্স টু পাই হ'লে তোমালোকে নিজে কৰি চাবা, পাই মাইনাছ এক্স আছে ইকুৱেল টু এইচ। এক্স টেন্স টু পাই হয় মানে এক্সৰ ঠাইত আমি পাই বহাব পাৰোঁ। গতিকে কি ওলাব? পাই মাইনাছ পাই ইকুৱেল টু এইচ, মানে এইচৰ ভেলু কি ওলাব? এইচৰ ভেলু ওলাব আমাৰ 0। যদি এইচৰ ভেলু 0 ওলায়, তেতিয়াহ'লে এক্স টেন্স টু পাই হ'লে আমি এইচ টেন্স টু 0 বুলি লিখিব পাৰোঁ। এইখিনিলৈকে পূৰা ক্লিয়াৰ হ'ল। এইচ টেন্স টু 0 এতিয়া লিখিম। এতিয়া চাবা, আমি লিমিটটো চেঞ্জ কৰি পেলাম। লিমিট এক্স টেন্স টু পাই যে আছে, আমি লিমিট এইচ টেন্স টু 0 কৰি পেলাম। লিমিট এইচ টেন্স টু 0, আৰু এইচ টেন্স টু 0 যেতিয়া কৰিছোঁ, তাৰ পাছত কিন্তু এক্সপ্ৰেশ্যনটোত এক্স নথকা কৰি পেলাম। এই এক্সপ্ৰেশ্যনটোত এক্স নথকা কৰি পেলাম। ইয়াত পাই মাইনাছ এক্স আছে, আৰু পাই মাইনাছ এক্স মানে আমি এইচ ধৰি থৈছোঁ। গতিকে ওপৰত আমি চাইন পাই মাইনাছ এক্সৰ ঠাইত চাইন এইচ লিখিব পাৰোঁ। আৰু তলত যদি চোৱা, পাই আছে আৰু পাই মাইনাছ এক্স আছে। পাই আছে, পাই মাইনাছ এক্সৰ ঠাইত আমি কি লিখিব পাৰোঁ? এইচ হ'ল। এতিয়া আমি আৰু চিম্প্লিফাই কৰিম, চাবা। লিমিট এইচ টেন্স টু 0 অলমষ্ট ওলালে আৰু আমাৰ। এইচ টেন্স টু 0, চাইন এইচ বাই এইচ আছে, 1/পাই লিখিব পাৰোঁ। 1/পাই ইনটু চাইন এইচ বাই এইচ। এতিয়া কথাটো হ'ল, পাইটো এটা কনষ্টেণ্ট, 1টো এটা কনষ্টেণ্ট, 1/পাইটো এটা কনষ্টেণ্ট। যদি কনষ্টেণ্ট এটা থাকে ফাংচনটোৰ লগত, তেতিয়াহ'লে কনষ্টেণ্টটো বাহিৰলৈ ওলাই আহে। 1/পাই আগত লিখিলোঁ। লিমিট এইচ টেন্স টু 0 হ'ল, আৰু ইয়াত আহিলে চাইন এইচ ডিভাইডেড বাই এইচ। আৰু আমি কি জানো? আমি জানো যে লিমিট এক্স টেন্স টু 0 চাইন এক্স বাই এক্স যদি থাকে, তেতিয়াহ'লে আমি তাৰ ভেলুটো কি পাওঁ? 1 পাওঁ। গতিকে এই পাৰ্টটোৰ ভেলুটোতো 1 আহিব, সেইটো কাৰণে আমি ৰিজাল্টটো কি পামগৈ? আমি পামগৈ 1/পাই। কথাটো সেইটো। এইখিনিলৈকে পাৰিলোঁ আমি। এতিয়া কুৱেশ্যন নম্বৰ 23 নকৰোঁ, আমি RD শৰ্মাত থকা কেইটামান কুৱেশ্যন কৰিম, 3-4টামান কুৱেশ্যন কৰিম। কৰাৰ পাছত আজিৰ ক্লাছটো আমি শেষ কৰিম। তাৰ পাছত নেক্সট আমাৰ যিটো ক্লাছ হ'ব, নেক্সট ক্লাছটো অলপ ইম্পৰ্টেণ্ট হ'ব, কাৰণ তাত টপিকবোৰ বহুত ডিফিকাল্ট হ'ব। এই টপিকখিনি ভালকৈ চাব লাগিব। আমি এটা ক্লাছত সেইটো কাৰণে ষ্টাৰ্ট কৰি নিদিওঁ, নেক্সট ক্লাছটো কমপ্লিটলি এই টপিকখিনিৰ ওপৰতে যাব। গতিকে আজি ইয়াৰ পাছৰ কুৱেশ্যনকেইটা, এই কুৱেশ্যনকেইটা আহিছে RD শৰ্মাৰ পৰা। RD শৰ্মাত আছে এই কুৱেশ্যনখিনি। আজি কৰাখিনিৰ লগত ৰিলেটেডেই হয়। ফাৰ্ষ্ট কুৱেশ্যনটো চাবা, তোমালোকৰ এনেকৈ আছে, লিমিট এক্স টেন্স টু 0, এক্স টেন্স টু 0 আছে, তাৰপাছতে 1 মাইনাছ cos 2x আছে, ডিভাইডেড বাই এক্স স্কুৱেৰ। এতিয়া 1 মাইনাছ cos 2x যে আছে, সেইটোক আমি 2 sin square x বুলি লিখিব পাৰোঁ। 1 মাইনাছ cos 2x যোনটো আছে, সেইটোক আমি 2 sin square x বুলি লিখিব পাৰোঁ। সেইটো কৰি চালেই ওলাব তোমালোকৰ।
এই পাৰ্টটোক তেতিয়াহ'লে 2 sin square x বুলি লিখিব পাৰোঁ। আমি কি কৰিম এতিয়া লিমিট x টেন্ডছ টু 0 লিখিলোঁ, এই পাৰ্টটোৰ ঠাইত আমি লিখিলোঁ 2 sin square x। এই ৰিলেশ্যনবোৰ তোমালোকে জানিব লাগিব। ট্ৰিগোনমেট্ৰিৰ এটা চেপ্টাৰে আছে বাৰু, এই চেপ্টাৰটোত তোমালোকৰ এইবোৰ ৰিলেশ্যন ডিটেইলছত আছে, সেইখিনি চালে তোমালোকে ভালকৈ বুজি পাবা। তাত প্ৰত্যেকটো ৰিলেশ্যনে তোমালোকে পাই যাবা। আৰু এই তলত আছে x স্কুৱেৰ হ'ল। 2টো এটা কনষ্টেণ্ট হয়, 2টো আমি বাহিৰলৈ উলিয়াই আনিলোঁ আৰু লিমিট লিখিলোঁ, লিমিট x টেন্ডছ টু 0 আছে। এতিয়া চাবা তোমালোকে sin square x আছে, সেইটো আমি sin x লিখিলোঁ, তলত x স্কুৱেৰ আছে, x লিখিলোঁ, সেইটো আমি হোল স্কুৱেৰ কৰি দিলোঁ। এনেকৈও লিখিব পাৰোঁ sin x হোল স্কুৱেৰ মানে sin square x আৰু x স্কুৱেৰ মানে x স্কুৱেৰ, মিলি আছে। এতিয়া এই পাৰ্টটোত যিহেতু দুটা ফাংচন পূৰণ হৈ আছে, আমি এইটো যদি এনেকৈও কৰি দিওঁ ভুল নহয়, sin x ডিভাইডেড বাই x, হয়নে? যিহেতু দুটা ফাংচন, দুটা পাৰ্ট ইয়াতে মাল্টিপ্লাই হৈ আছে, লিমিটৰ প্ৰডাক্টৰ যিটো ৰুল আছিলে সেই ৰুলটো এপ্লাই কৰিম, মানে লিমিটটো ইয়াতো এপ্লাই কৰি দিম, ইয়াতো এপ্লাই কৰি দিম, তাৰপাছত ওলাই যাব আমাৰ 2 ইনটু লিমিট x টেন্ডছ টু 0 sin x ডিভাইডেড বাই x। এইটোত এপ্লাই কৰিলোঁ, এইটোত এপ্লাই কৰিবলৈ এতিয়াও আছে, ইনটু দিলোঁ লিমিট x টেন্ডছ টু 0 sin x ডিভাইডেড বাই x। এতিয়া এই পাৰ্টটোত আইডেণ্টিটি এপ্লাই যদি কৰোঁ, এই পাৰ্টটোত যদি আইডেণ্টিটি এপ্লাই কৰোঁ, তেতিয়াহ'লে দুইটাতে কি পাম 1 আৰু 1 পাম। 2 ইনটু 1 ইনটু 1, ৰিজাল্টটো আমাৰ কি ওলাব, ৰিজাল্টটো ওলাব 2। ঠিক আছে, এইটো কৰা এতিয়া, অকণমান ৰৈ দিছোঁ, তোমালোকে কৰা। অ'কে, এতিয়া আমি যাওঁ নেক্সট পাৰ্টটোলৈ। তোমালোকৰ যদি হোৱা নাই তেতিয়াহ'লে তোমালোকে পাছত আকৌ এবাৰ চাই ল'বা, পজ কৰি পেলাই, একো প্ৰব্লেম নহয়। এতিয়া আমি যাওঁ তাৰ পাছৰটোলৈ, ছেকেণ্ডটো তেনেকৈ আছে চাবা, লিমিট x টেন্ডছ টু 0 আছে, 1 মাইনাছ cos 2x আছে, 1 মাইনাছ cos 2x ইয়াতো আছে, খালি তলত আমাৰ কি আছে চাবা, তলত অকল x আছে। এতিয়াও 1 মাইনাছ cos 2xটোক আমি কিহলৈ দিম, আমি নিম চাইনলৈ। আৰু তোমালোকে জানা 1 মাইনাছ cos 2x ইকুৱেল টু কি হ'ব, 2 sin square x। 1 মাইনাছ cos 2x মানে 2 sin square x। তো 1 মাইনাছ cos 2xৰ ঠাইত আমি 2 sin square x পাতিব পাৰোঁ। আৰু ভেলু পুট কৰিলে জানাই, আৰু xৰ ভেলু যদি পুট কৰোঁ 1 মাইনাছ cos 0 হ'ব, cos 0 মানে 1, 1 মাইনাছ 1 ওপৰত 0 থাকিব, তলত 0 আহিব, মানে এইটো আৰু কৰি ল'ব পাৰা 1 মাইনাছ cos 0 ডিভাইডেড বাই 0, আল্টিমেটলি 1 মাইনাছ 1 ওপৰত 0 পাবা, 0 বাই 0 ইনডিটাৰমিনেট ফৰ্ম আহি গ'ল। গতিকে আমি এতিয়া লিমিট এপ্লাই কৰোঁ, লিমিট x টেন্ডছ টু 0 আছে, 1 মাইনাছ cos 2xৰ জেগাত আমি কি লিখিব পাৰোঁ, 2 sin square x, আৰু তলত আহিব x। এতিয়া x এটাহে আছে আকৌ দেই, x এটা আছে। আমি কি কৰিম এতিয়া চাওঁ, 2টো আছে, 2টো বাহিৰলৈ লৈ আনো, 2 লিমিট x টেন্ডছ টু 0, আৰু ইয়াত কি আছে 2টো ওলাই গ'ল, sin square x আছে, তলত x আছে, sin x বাই x কৰিলোঁ, ইনটু sin x কৰি দিম। এতিয়া আমি লিমিটটো এপ্লাই কৰি দিম দুইটাতে, লিমিট 2 আছে আগতে, x টেন্ডছ টু 0 sin x ডিভাইডেড বাই x ইনটু কি হ'ব, লিমিট x টেন্ডছ টু 0 sin x, লিমিট x টেন্ডছ টু 0 sin x। এতিয়া চোৱা, এই পাৰ্টটোততো আইডেণ্টিটি এপ্লাই হৈ যাব, সেইটোৰ ভেলু 1 হৈ যাব। আগত 2 আছে, 2 ইনটু 1 মানে 2 পালোঁ, কিন্তু এই পাৰ্টটোত x টেন্ডছ টু 0 আছে, sin 0 হ'ব, মানে এনেকুৱা চোৱা, এই পাৰ্টটোত 2টো আহিলে, এই পাৰ্টটোৰ পৰা আইডেণ্টিটি এপ্লাই কৰাৰ কাৰণে 1 আহিছে, আৰু এই পাৰ্টটোত কি আহিব, x টেন্ডছ টু 0 আছে, x টেন্ডছ টু 0 মানে sin 0ৰ জেগাত, sin xৰ জেগাত আমি sin 0 বহাম, ইনটু sin 0, sin 0 মানেতো 0 হয়, গতিকে 2 ইনটু 1 ইনটু sin 0 মানে 0, 2 ইনটু 1 ইনটু 0, আমি কি পাম, ৰিজাল্টটো 0 পাম। গতিকে আমাৰ এইটোৰ এনচাৰ ওলালে। তাৰ পাছত আমি আৰু এটা কুৱেশ্যন কৰিম, এই কুৱেশ্যনটোত হাফ এংগল ফৰ্মুলা এপ্লাই হ'ব। তোমালোকে চোৱা, থাৰ্ড পাৰ্টত কি আছে, লিমিট x টেন্ডছ টু 0 দিলা, তাৰ পাছতে আছে 1 মাইনাছ
cos x 1 minus cos x আছে আকৌ দেই এতিয়া তলত আছে x স্কয়াৰ আমি চাবা দেই আগৰ যোনটো পাৰ্ট আছিলে 1 minus cos 2x যেতিয়া আছিলে 1 minus cos 2x ত কি লিখিছিলো 2 sin square x হয়নে এতিয়া 1 minus cos x আছে 2x থাকোতে x আহিছিলে গতিকে x থাকোতে কি আহিব x by 2 আহিব হেতু কাৰণে 2 into sin square x by 2 এই পাৰ্টটো আহিব এটো ভাঙিলে ওলাইও যায় তোমালোকে ভাঙি চাব পাৰা আৰু যদি সিম্পলিফাই কৰি দিব লাগে তেতিয়াহলে তোমালোকৰ হেতু কাৰণে মই এটা ভিডিও বনাই দিম এতিয়া ইয়াত এই পাৰ্টটো আমি বহুৱাম এই পাৰ্টটো যদি বহুৱাম কি হ'ব চাবা লিমিট x tends to 0 এটা তোমালোকে ইনো পাৰিবা 1 minus cos x ৰ জায়গাত আমি কি লিখিব পাৰো 2 sin square x by 2 2 into sin square x by 2 আৰু তলত আছে x square 2 টো আমি বাহিৰলৈ উলিয়াই আনিলো 2 into limit x tends to 0 x tends to 0 আছে আৰু ইয়াত এতিয়া চাবা sin square x by 2 আছে তলত x আছে sin square x by 2 তলত x square আছে ন গতিকে আমি এটো এনেকুৱা কৰিব নোৱাৰো জানো sin x by 2 into sin x by 2 আৰু তলত x আছে x square আছে গতিকে ইয়াত x এটা দিলো ইয়াত x এটা দিলো কিন্তু চাবা আমাৰ যদি আমি যদি আইডেন্টিটি এপ্লাই কৰিবলৈ হয় তেতিয়া হলে ওপৰত যেহেতু x by 2 আছে ইয়াতো x by 2 থাকিব লাগিব x by 2 যদি কৰি দিলো ইয়াত x by 2 কৰি দিলো তেতিয়া হলে আমাৰ ইয়াৰ লগত কি এটা পূৰণ হ'ব লাগিব 2 এটা পূৰণ হ'ব লাগিব ইয়াতো একে মই x by 2 কৰি দিলো আমাৰ কি পূৰণ কৰিব লাগিব 2 এটা পূৰণ কৰিব লাগিব মানে 1 by 2 আৰু 1 by 2 ইয়াতো এটা 1 by 2 আহিব ইয়াতো এটা 1 by 2 আহিব গতিকে আগত 2 টো আছিলে এতিয়া 1 by 2 এটো আৰু ইয়াৰ 2 টো এটো 1 by 2 হিচাপে আহিব লিমিট লিখিলো x tends to 0 sin pi by 2 তলত আহিব সৰি sin pi by 2 নহয় সৰি sin x by 2 আৰু তলত আহিব x by 2 আৰু একে ইয়াতো একে হ'ব sin x by 2 তলত আহিব x by 2 এতিয়া ফাৰ্স্ট পাৰ্টটো চোৱা 2 1 by 2 2 টো কেনসেল যাব থাকিব কি ইয়াত থাকিব 1 by 2 আৰু লিমিটটো আমি এপ্লাই কৰিম এতিয়া লিমিটটো এপ্লাই কৰিম লিমিট x tends to 0 এই পাৰ্টটোত গোটেই পাৰ্টটোত এপ্লাই হৈ আছিল এতিয়া আমি ইন্ডিভিজুয়ালি এটোৰ ওপৰত আৰু এটোৰ ওপৰত এপ্লাই কৰিম আৰু x tends to 0 যেহেতু আছে আমি x by 2 tends to 0 কৰি লম মানে x tends to যদি 0 হয় তেতিয়া হলে আমি half of x এটো কি হ'ব tends to 0 পাম গতিকে half of x মানে কি x by 2 ন x by 2 tends to 0 হ'ব এটো কাৰণে 1 by 2 টো এটো আছে লিমিট x by 2 tends to 0 কৰিলো sin x by 2 divided by x by 2 এটো আহিলে into আকৌ লিমিট x by 2 tends to 0 sin x by 2 divided by আকৌ x by 2 এই পাৰ্টটোৰ ভ্যালু আৰু এই পাৰ্টটোৰ ভ্যালু আইডেন্টিটি এপ্লাই কৰিলে কি ওলাব 1 ওলাব এটো 1 এটো 1 এই দুইটা যদি 1 1 ওলাই লাষ্টত আমি কি পামগে লাষ্টত আমি পামগে 1 by এটোৱে হ'ব আমাৰ কারেক্ট আনসার এতিয়া আজি ইমানলৈকে হ'ল এখিনলৈকে তোমালোকে নিশ্চয় বুজি পাইছা খালি তোমালোকৰ সেই হাফ এংগল ফৰ্মুলাত অলপ ডাউট থাকিব পাৰে আৰু যেটো ASTC ৰুল আছে ASTC ৰুলত ডাউট থাকিব পাৰে এই কিটাৰ কাৰণে তোমালোকৰ ভিডিও লিংক এটা মই ভিডিওৰ ডেসক্ৰিপচনত দি দিম তোমালোকে সেই কিটা চাই ল'ব পাৰিবা যদি ডাউট আছে যদি ডাউট নাইতো তেতিয়া ভালেই ঠিক আছে আজি তেতিয়া সামৰো ইমানতে আজি শেষ কৰো নেক্সট ক্লাছত ইয়াৰ যিবোৰ কমপ্লিকেটেড কোৱেশ্চন আছে সেই কোৱেশ্চনখিনি ষ্টাডি কৰিম আৰু নেক্সট ক্লাছটো বহুত ইম্পৰ্টেন্ট হ'ব তোমালোকে মিছ নকৰিবা হেতু আজি থাকক তেতিয়া হ'ব